Hello everyone, welcome to eLearners Assam. আজি সৰ্বপ্ৰথমে আপোনালোক সকলোলৈকে ৭৪তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যিসকল বীৰৰ ত্যাগৰ ফলত আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছিল তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজিৰ পাঠত আমি দ্য লাষ্ট লেচন নামৰ পাঠটিৰ পাৰ্ট 4ৰ ব্যাখ্যা আগবঢ়াম। গতিকে আমি পলম নকৰি পাঠটোৰ ব্যাখ্যাৰ দিশে আগবাঢ়ো আহা। After the grammar, we had a lesson in writing. গ্ৰামাৰৰ পাঠটিৰ পিছত আমাৰ লিখাৰ এটি পাঠ আছিল। ফ্ৰান্সে সেই দিনটোত তেওঁৰ শেষৰটো ফ্ৰেঞ্চ ভাষাৰ ক্লাছ এটেণ্ড কৰিছিল আৰু এম হেমেলৰো সেইটো আছিল সেই স্কুলখনত দিব লগা ফ্ৰেঞ্চ ভাষাৰ শেষৰটো পাঠ। That day, M. Hamel had new copies for us. আৰু সেই ৰাইটিঙৰ ক্লাছটোৰ কাৰণে সেইদিনাখন এম হেমেলে আমাৰ বাবে নতুন কপি লৈ আহিছিল, নতুন কাগজ লৈ আহিছিল। Written in a beautiful round hand, আৰু যিখন কাগজত ধুনীয়াকৈ সুন্দৰ হাতৰ আখৰে লিখা আছিল ফ্ৰান্স আলছাছ, ফ্ৰান্স আলছাছ। কি লিখা আছিল? ফ্ৰান্স আলছাছ, ফ্ৰান্স আলছাছ। তাৰ তলত তেওঁলোকে হাতৰ আখৰ লিখিবলগীয়া হৈছিল। এই লেচনটোতো আমি দেশপ্ৰেমৰ এটি ভাৱ খুব সুন্দৰভাৱে প্ৰকাশ হোৱা দেখা পাওঁ। সেই দেশপ্ৰেমৰ ভাৱটোকেই প্ৰকাশ কৰিবৰ কাৰণে এম হেমেলে তেওঁ সেই ল'ৰা ছোৱালীবিলাকক হাতৰ আখৰৰ বাবে ফ্ৰান্স আলছাছ বুলি লিখি ধুনীয়াকৈ তেওঁ লিখি দিছিল। নেক্সট লাইন, They looked like little flags floating everywhere in the schoolroom, hung from the rod at the top of our desk. আৰু তেওঁলোকে যে সেই হাতৰ আখৰবিলাক লিখা কাগজবিলাক হাতত লৈ আছিল সেইটো দেখিবলৈ কিছুমান সৰু সৰু ফ্লেগ, সৰু সৰু পতাকা ক্লাছৰুমটোত উৰি ফুৰা যেন লাগিছিল আৰু যিবিলাক তেওঁলোকৰ ডেস্কৰ ওপৰত এডাল মাৰিত বা সেই দাণ্ডি এডালত লগাই থোৱা যেন লাগিছিল। You ought to have seen how everyone set to work and how quiet it was. আপুনি নিশ্চয় দেখিব যে সকলোবিলাক তাত নিজৰ কামত ব্যস্ত হৈ আছিল আৰু সকলোবোৰ অতি বেছি নীৰৱ হৈ আছিল। The only sound was the scratching of the pens over the paper. তাত মাত্ৰ এটাই শব্দ আছিল, সেইটো হৈছে কাগজৰ ওপৰত পেন ঘঁহোৱাৰ শব্দ। যেতিয়া লিখোঁতে শব্দ কৰে সেইটোক স্ক্ৰেচিং অফ দ্য পেন বুলি কয়, লিখোঁতে পেনে কৰা শব্দটো, সেইটো শব্দহে তাত আছিল। Once some beetles flew in, but nobody paid any attention to them. এবাৰ কিছুমান ৰুমটোৰ ভিতৰলৈ উৰি আহিছিল, কিন্তু কোনেও সেইবিলাকক গুৰুত্ব দিয়া নাছিল। Not even the littlest ones. আনকি সৰু কেইটাইও সেইকেইটাক মন দিয়া নাছিল। Who worked right on tracing their fish hooks, as if that was friends too. আৰু সেই সৰু ল'ৰা ছোৱালীবিলাকে সেই পোকবিলাক সোমাইহঁতে মন নিদিছিল আৰু তেওঁলোকে কি কৰি আছিল? তেওঁলোকৰ ফিছ হুক অঁকাত ব্যস্ত হৈ আছিল, বৰশী অঁকাত ব্যস্ত হৈ আছিল, মাছ ধৰা বৰশী অঁকাত ব্যস্ত হৈ আছিল, যেনিবা সেইটোও তেওঁলোকে ফ্ৰেঞ্চ ভাষাতেই শিকিছে বা সেইটোও যেন ফৰাচী আছিল। On the roof, the pigeons cooed very low, and I thought to myself, will they make them sing in German, even the pigeons? আৰু ঘৰৰ মূধত কিছুমান পাৰ চৰাই ৰুণ দিছিল, পাৰ চৰাই মাতিছিল আৰু মই তেতিয়া নিজে ভাবিছিলোঁ যে সেই ফ্ৰেঞ্চবিলাক, সেই জাৰ্মানবিলাকে এই পাৰ চৰাইবিলাককো জাৰ্মান ভাষাত গান গাবলৈ শিকাব নেকি? আজিৰ পৰা সিহঁতি জাৰ্মান ভাষাত গান গাবলৈ বাধ্য কৰোৱাব নেকি? একচুৱেলি কি হয় যে সেইবিলাক কিছুমান প্ৰাকৃতিক বস্তু যিবিলাকৰ ওপৰত, প্ৰকৃতিৰ বস্তুৰ ওপৰত মানুহৰ হাত নাই, প্ৰকৃতিক কেতিয়াও মানুহে কণ্ট্ৰল কৰিব নোৱাৰে আৰু সেইটো ফালৰ পৰাও এইটো তেওঁ তেনেকৈ ভাবিছে। আৰু এটা সৰু ল'ৰাৰ মনৰ যি অৱস্থা, যে তেওঁ ভাবিছে যে আজিৰ পৰা আমাক যিহেতু জাৰ্মান ভাষা দি দিলে, ঠিক সেইদৰে ইয়াত থকা জীৱ জন্তু চৰাই চিৰিকটিকো তেওঁলোকে জাৰ্মান ভাষাত গান গাবলৈ বা মাতিবলৈ বাধ্য কৰাব নেকি, সেইধৰণে তেওঁ ভাবিছে। নেক্সট পেৰেগ্ৰাফ, Whenever I looked up from my writing, I saw M. Hamel sitting motionless in his chair and gazing
first at one thing, then at another, as if he wanted to fix in his mind just how everything looked in that little schoolroom. আৰু যেতিয়াই মই লিখাৰ পৰা মূৰ তুলি চাইছিলোঁ, এম হেমেল তেওঁৰ চকীখনত কোনো লৰচৰ নকৰাকৈ মোচনলেছ হৈ বহি আছিল আৰু ইটোৰ পিছত সিটো বস্তুলৈ একেথিৰে চাই ৰৈছিল। গেজিং মানে একেথিৰে চাই ৰোৱা। আৰু যেন তেওঁ কিহৰ কাৰণে ইফালৰ পৰা সিফালে একেথিৰে চাই ৰৈছিল, যে তেওঁ স্কুল ৰুমটোৰ ভিতৰত থকা প্ৰতিটো বস্তুকেই ভালদৰে মনৰ ভিতৰত বহুৱাই নিব বিচাৰিছিল। Fancy. For 40 years he had been there in the same place, with his little garden outside the window and his class in front of him, just like that. ভাবকচোন বাৰু, 40 বছৰ ধৰি সেই মানুহজন একে ঠাইতে আছে। তেওঁ খিৰিকীৰ বাহিৰত সেই গাৰ্ডেনখন, সেই ফুলনিখন আছিল আৰু সন্মুখত তেওঁৰ ক্লাছটো আছিল। ঠিক একেধৰণে তেওঁ জীৱনৰ 40 বছৰ সেই স্কুলখনতে পাৰ কৰিছে। Only the desk and benches had been worn smooth. মাত্ৰ ডেস্ক বেঞ্চবিলাক অলপ মিহি হৈছিল, মানে বহুত পুৰণা হোৱাৰ কাৰণে বেঞ্চ ডেস্কৰ ছাৰ্ফেচটো অলপমান মিহি হৈ গৈছিল। The walnut trees in the garden were taller. আৰু সেই বাগিচাত থকা ৱালনাট গছবিলাক, সেই ৱালনাট গছবিলাক কি হৈছে, অলপ ওখ হৈছিল। And a hopvine that he had planted himself twined about the windows to the roof. আৰু তেওঁ নিজে হাতেৰে ৰোৱা সেই হপভাইন গছজোপা, সেইজোপা এতিয়া খিৰিকীৰ পৰা মুধলৈকে বগাই গৈছে, বা গোটেইখন ফুল পাতবিলাক মেল খাই গৈছে, ডাল পাতবোৰ মেল খাই গৈছিল। ক'ৰ পৰা? খিৰিকীৰ পৰা একেবাৰে ঘৰৰ মুধলৈকে। বহুত ওখ হৈছে, মানে সেইজোপা এটা লতাজাতীয় গছ। How it must have broken his heart to leave it all, poor man. এতিয়া সেই মানুহজনলৈ বেজাৰ লাগিছে আৰু তেওঁ কৈছে যে ফ্ৰান্সে ভাবিছে যে এই মানুহজনে এই গোটেইবোৰ এৰি যাবলৈ তেওঁ মনটোত কিমান আঘাত পাব। To hear his sister moving about in the room above, packing their trunks. আৰু সেই ওপৰৰ ৰুমটোত তেওঁৰ ভনীয়েকে ট্ৰাংকবিলাক পেকিং কৰি থকাৰ শব্দ শুনি তেওঁ মনত কিমান দুখ পাব। ট্ৰাংক মানে বাকচ। For they must leave the country next day. যিহেতু তেওঁলোকে পিছদিনাখন দেশখন এৰি যাবগৈ লাগিব। But he had the courage to hear every lesson to the very last. কিন্তু তেওঁ এইটো সাহস আছিল যে প্ৰতিটো লেচনেই তেওঁ একেবাৰে শেষলৈকে ভালদৰে শুনিব পাৰিছিল। After the writing we had a lesson in history, and then the babies chanted their ba be bi bo bu. এই ৰাইটিঙৰ পাঠটোৰ পিছত আমাৰ এটা হিষ্ট্ৰী বা ইতিহাসৰ পাঠ আছিল, আৰু সেই সময়ত সৰু ল'ৰা ছোৱালীবিলাকে বা বে বি ব বু এনেকৈ বুলি স্পেলিংবিলাক কৰিছিল। বি লগত এ লগাই দিছে, বি লগত ই লগাইছে, এইবিলাক দি পেলাই আমাৰ যুক্তাক্ষৰৰ দৰে দুটা আখৰ জইন কৰা তেনেকুৱা, এইবিলাক এ ই আই অ' ইউ এইবিলাক ভাৱেলছবিলাক লগাইছে বি লগতে, সেইবিলাক তেওঁলোকে গাইছিল। Down there at the back of the room, old Hauser had put on his spectacles and holding his primer in both hands, spelled the letters with them. আৰু ৰুমটোৰ পিছফালে বহি থকা বৃদ্ধ হাউচাৰজনে তেওঁৰ চশমাযোৰ পিন্ধি আৰু প্ৰাইমাৰখন উলিয়াই লৈ সেই ল'ৰা ছোৱালীবিলাকৰ লগতে এইবিলাক গাই গৈছিল, স্পেলিংবিলাক গাই গৈছিল, বা বে বি ববু গাই গৈছিল। You could see that he too was crying. আপুনি দেখিব যে তেওঁ কান্দি আছিল, হাউচাৰজনেও কান্দি আছিল। His voice trembled with emotion. তেওঁৰ মাতটো মনত পৰা সেই ইম'শ্যনত আৱেগিক হৈ কঁপি উঠিছিল। And it was so funny to hear him that we all wanted to laugh and cry. আৰু তেওঁ শুনিবলৈ, তেওঁ কঁপনি বঢ়া মাতটোৰে পঢ়ি থকাটো শুনিবলৈ, বা সেই আৱেগিক হৈ যে কঁপি গৈছিল মাতটো, সেইটোত পঢ়ি থকাটো শুনিবলৈ ইমানেই হাঁহি উঠা হৈছিল যে আমি সকলোৱে হাঁহিবও বিচাৰিছিলোঁ, কান্দিবও বিচাৰিছিলোঁ। হাউ ৱেল আই ৰিমেম্বাৰ ইট, ডেট লাষ্ট লেচন। কিমান ভালকৈ মোৰ এই শেষৰ লেচনটোৰ কথা মনত আছে। All at once the church clock struck 12. তেনেকুৱাতে গীৰ্জাৰ ঘড়ীটোত 12টাৰ ঘণ্টা মাৰিলে। Then the Angelus, তাৰপিছত এঞ্জেলাছ গোৱা হ'ল।
গীৰ্জাৰ এটি প্ৰেয়াৰ বুলি ক'ব পাৰোঁ এঞ্জেলাছ সেইটো গালে At the same moment the trumpets of the Prussians returning from drill sounded under our windows আৰু সেই সময়তে সেই প্ৰুছিয়ান সৈনিকবিলাক তেওঁলোকৰ ড্ৰিলিঙৰ পৰা তেওঁলোকৰ ডেইলি প্ৰেক্টিছটোৰ পৰা ঘূৰি অহাৰ শব্দ শুনা পোৱা গ'ল আৰু তেওঁলোকে বজোৱা সেই ট্ৰাম্পেটবিলাক তেওঁলোকে বজোৱা সেই বাদ্যযন্ত্ৰৰ শব্দবোৰ আমাৰ খিৰিকীত মানে স্কুলৰ বাহিৰতে শুনা পোৱা গ'ল তেওঁলোক মানে ঘূৰি আহিছে প্ৰেক্টিছৰ পৰা M. Hamel stood up very pale in his chair. M. Hamel তেওঁ চকীখনৰ পৰা উঠিল বহুত খেতা পৰি আছিল মনটো তেওঁ কেনেকুৱা দেখা পোৱা গৈছিল খেতা পৰি থকা যেন দেখা পোৱা গৈছিল I never saw him look so tall. তেওঁক ইমান ওখ মই আগতে কেতিয়াও দেখা নাছিলোঁ আজিহে মানে ফ্ৰান্সে তেওঁক ভালদৰে মন কৰিছে আৰু তেওঁক বহুত ওখ যেন লাগিছে My friends said he I but something shocked him. তেওঁ ক'বলৈ আৰম্ভ কৰিলে My friends মোৰ বন্ধুসকল I বুলি তেওঁ পিছৰখিনি ক'ব নোৱাৰিলে কিবা এটাই তেওঁক shocked him মানে কিবা এটাই তেওঁক ধৰি ল'লে বাধা দিলে মুখৰ মাতটো আগবাঢ়ি যাবলৈ নিদিলে He could not go on তেওঁ আৰু আগলৈ যাব মানে ক'ব নোৱাৰিলে তেওঁ সেই কোৱাখিনি কন্টিনিউ কৰিব নোৱাৰিলে Then he turned to the blackboard, took a piece of chalk and bearing on with all his might he wrote as large as he could Vive la France তাৰপিছত তেওঁ ব্লেকবোৰ্ডৰ ফালে গ'ল এটুকুৰা চক পেন্সিলৰ টুকুৰা ল'লে আৰু তেওঁৰ সমস্ত জোৰেৰে হাতেৰে যিমান জোৰে ধৰিব পাৰে ধৰিলে আৰু তাত তেওঁ যিমান ডাঙৰকৈ পাৰে সিমান ডাঙৰকৈ সেই ব্লেকবোৰ্ডখনত লিখিলে Vive la France কি লিখিলে Vive la France means long live France France দীৰ্ঘজীৱী হওক এটো ফ্ৰেঞ্চ ভাষাত লিখিছে Then he stopped and leaned his head against the wall and without a word he made a gesture to us with his hand School is dismissed you may go তাৰপিছত তেওঁ ৰল আৰু ৱালৰ ফালে অলপমান মূৰটো হাওলাই দিলে আৰু এটাও শব্দ নোকোৱাকৈ মাত্ৰ এটা ইংগিত দিলে তেওঁ হাতেৰে এটা ইংগিত দিলে কি ইংগিত দিলে যে স্কুল শেষ হৈছে তোমালোক যাব পাৰা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাৰ দ্য লাষ্ট লেসন নামৰ পাঠটিৰ পাৰ্ট 4ৰ বা শেষৰ অংশৰ ব্যাখ্যা সামৰণি পৰিছে আশা কৰোঁ তোমালোকে চেপ্টাৰটো বুজি পাইছা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু কিবা থাকিলে কমেন্ট কৰি জনাবা থ্যাংক ইউ